নমস্কাৰ বন্ধু বান্ধৱীসকল, লন্ত্ৰৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব নতুনকৈ যিসকলে চাকৰিত যোগদান কৰিছে তেওঁলোকে মুখ্যমন্ত্ৰী লোকসভা আৰোগ্য যোজনা মানে মালচিয়াত কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু হেল্থ ইঞ্চুৰেঞ্চৰ বেনিফিটটো ল'ব পাৰিব। ইতিমধ্যে আপোনালোকে গম পাইছে এতিয়াৰ পৰা হেল্থ ইঞ্চুৰেঞ্চ টোটেলি কেছলেছ কৰি দিয়া হৈছে। মানে আগত এই হেল্থ ইঞ্চুৰেঞ্চটো মানে ফাৰ্ষ্ট অফ অল পেচেণ্টজনে বা এমপ্লয়ীজনে আগত ট্ৰিটমেণ্ট কৰাৰ পাছত ভৱিষ্যতত তেওঁ যেতিয়া বিল ছাবমিট কৰে তেতিয়া তেওঁ ৰিইম্বাৰ্চমেণ্টটো পাবলৈ সক্ষম হয়। কিন্তু এতিয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে টোটেলি কেছলেছ ব্যৱস্থা কৰিছে। ইয়াত আপোনালোকে যেতিয়া মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব এজ এ এমপ্লয়ী বা এজ এ পেঞ্চনাৰ, আপুনি এখন হেল্থ কাৰ্ড পাব আৰু সেই হেল্থ কাৰ্ড লৈ যদি আপুনি ৰেছপেক্টিভ প্ৰাইভেট নাৰ্ছিং হোম বা গভৰ্ণমেণ্ট মেডিকেল কলেজ হস্পিটেলত যদি যায় আপোনালোকে বিনা পইচা খৰচ কৰাকৈ যিমানকেইটা সুবিধা আছে আপোনালোকে ল'ব পাৰিব। ঠিক আছে, চ' এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব কিদৰে এজন নতুন এমপ্লয়ীয়ে বা যিসকলে এট প্ৰেজেণ্ট অসম চৰকাৰৰ আণ্ডাৰত চাকৰি কৰি আছে তেওঁলোকে কিদৰে ৰেজিষ্টাৰ কৰিব পাৰে আৰু ই কাৰ্ড যিটো আছে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ মালচিয়াৰ যিখন কাৰ্ড আছে সেইখন কাৰ্ড কিদৰে ডাউনলোড কৰিব পাৰিব। ঠিক আছে, তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এট প্ৰেজেণ্ট যেতিয়া আপুনি ভিডিঅ'টো চাই আছে সেই চুকত থকা লাইক বাটনটো ক্লিক কৰি দিয়ক। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা মানে মালচিয়াত নিজৰ ৰেজিষ্টাৰ কৰিব হ'লে এজ এ এমপ্লয়ী বা এজ এ পেঞ্চনাৰ ফাৰ্ষ্ট অফ অল ইয়াৰ যি অফিচিয়েল ৱেবছাইট আছে তাত আহিব লাগিব আৰু অফিচিয়েল ৱেবছাইটৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। সেইখন লিংক লৈ গৈ আপোনালোকে গুগল ক্ৰমত প্ৰেছ কৰিলে আৰু ক্লিক কৰিলে অফিচিয়েল ৱেবছাইটত আহি যাব। ইয়াত আমি অফিচিয়েল ৱেবছাইটত এতিয়া আহি গৈছোঁ। এইখন হোম পেজ হয়। এইখন হোম পেজত অহাৰ পাছত ইয়াত আপোনালোকে চাব পাৰিছে বেনিফিচিয়াৰী লগইন আৰু ৰেজিষ্ট্ৰেশ্যন। ইয়াত ড্ৰপ ডাউন মেনু আছে আৰু ড্ৰপ ডাউন মেনু তিনিটা অপশ্যন পাব, পেঞ্চনাৰ, এমপ্লয়ী। ঠিক আছে, আৰু এজ এ পেঞ্চনাৰ যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেনেহ'লে পেঞ্চনাৰ ক্লিক কৰি তাৰপিছত পেন কাৰ্ড বা GPF নম্বৰ যি আছে বা আপোনালোকে GPF নম্বৰটো ল'বলৈ ভাল বিকজ পেঞ্চনাৰ সেইখন GPF নম্বৰ ক্লিক কৰিলে আপোনালোকে OTP আহিব আৰু আপোনাৰ ফোন নম্বৰত তাত ফোন নম্বৰ দিয়াৰ অপশ্যন থাকে। তাৰপিছত আপোনাৰ যি আধাৰ লিংক কৰা আছে পেঞ্চন একাউণ্টৰ লগত সেইখন ডিটেইলছ আহি যাব আৰু আপোনালোকে গোটেই নিজৰ ছাৰ্ভিচৰ যিখন ৰেকৰ্ড আছে সেইখন ফিল আপ কৰি দিব। এইটো হয় যিসকলে অলৰেডি ছাৰ্ভিচ কৰি আছে পেঞ্চনাৰসকলৰ কাৰণে। এতিয়া আহোঁ যিসকলে নতুনকৈ চাকৰিত জইন কৰিছে তেওঁলোকে কি কৰিব, আকৌ ড্ৰপ ডাউন মেনুত যেতিয়া এমপ্লয়ী ক্লিক কৰিব, এমপ্লয়ী ক্লিক কৰাৰ পাছত আপোনাৰ চিলেক্ট কৰি দিব পেন কাৰ্ড, প্ৰাণ, পেঞ্চনৰ বা GPF। আপোনালোকে পেন কাৰ্ড নম্বৰটো লৈ ক্লিক কৰিব। পেন কাৰ্ড নম্বৰ দিয়াৰ পাছত ফোনৰ মোবাইল নম্বৰ দিব। মোবাইল নম্বৰ দিলে এটা OTP আহিব। OTP তাৰপিছত অহাৰ পিছত ভেৰিফাই কৰিব। ইয়াৰ পাছত আপোনালোকৰ যিখন অফিচিয়েল যিখন হোম পেজ আছে বা উইণ্ড' আছে আপোনাৰ প্ৰফাইল আছে সেইখন খুলি যাব। তাত আপোনালোকে কি কৰিব, তাত ফাৰ্ষ্ট অফ অল নিজৰ আধাৰ লিংক কৰিব, মানে আধাৰ নম্বৰখন পিন কৰিব। ঠিক আছে, আধাৰ নম্বৰ পিন কৰাৰ পাছত OTP ভেৰিফিকেশ্যন কৰিব। ইয়াৰ পাছত আপোনালোকে চাব পাৰিব আপোনাৰ যিখন আধাৰৰ ডিটেইলছ আছে সেইখন ডিটেইলছ আহি গৈছে। তাৰপিছত আপোনালোকে নিজৰ যিমানকেইটা ডিটেইলছ আছে যেনেকৈ DDO ডিটেইলছ আৰু ইয়াৰ পাছত পৰ্যায়ক্ৰমে এখন ডিটেইলছ খুলি আহিব। ইয়াত আপোনালোকে চাব পাৰিব নিজৰ প্ৰেজেণ্ট এড্ৰেছ যিখন আছে প্ৰেজেণ্ট এড্ৰেছ দিব। তাৰপিছত আপুনি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ ফিল আপ কৰিব লাগিব আৰু ইয়াৰ পাছত আহি যাব লাগিব নমিনি ডিটেইলছত। ঠিক আছে, আপুনি আপোনাৰ এইটো নমিনি কাক দিব বিচাৰে, আপোনাৰ ঘৰৰ হাজবেণ্ড বা ৱাইফ বা ঘৰৰ যিকোনো ফেমিলি মেম্বাৰ, ফাদাৰ মাদাৰ দিব পাৰিব আপুনি। ইয়াৰ পাছত নমিনিৰ যিমানকেইটা ডিটেইলছ আছে মানে আধাৰ কাৰ্ড, ফটো আৰু বেংক ডিটেইলছ গোটেইকেইটা কাৰেক্টলি আপলোড কৰিব লাগিব। ঠিক আছে, তাৰপিছত আহিব লাগিব আপুনি আপোনাৰ ফেমিলিৰ যিমান কেইজন মেম্বাৰ আছে সকলৰ ID প্ৰুফ আৰু সকলৰ ফটো, সকলৰ এটা এটাকৈ ID প্ৰুফ আপলোড কৰিব লাগিব। আধাৰ কাৰ্ড বেচিকেলি আপলোড কৰিলে খুবেই ভাল, কেলৈ কি আধাৰ কাৰ্ডৰ পৰা ভেৰিফিকেশ্যনটো খুব ধুনীয়াকৈ হৈ যায়। তাৰপিছত আপোনালোকে আপোনাৰ ফেমিলিৰ এটা ফটো আপলোড কৰিব লাগিব, গ্ৰুপ ফটো, য'ত এখন ফটোত সকলো ফেমিলিৰ মেম্বাৰ থাকিব। ঠিক আছে, আৰু এই গোটেইকেইটা ফটো আপুনি কাৰেক্টলি আপলোড কৰাৰ পাছত আপোনাৰ কি কৰিব, এই কনচাৰ্ণ DDOৰ ওচৰত আপোনাৰ এইখন ফাইনেল ছাবমিশ্যন আপুনি কৰিব লাগিব। ঠিক আছে, DDOৰ ফৰ্ম ফিল আপ কৰাৰ আগত আপুনি কি কৰিব লাগিব, আপোনাৰ ছাৰ্ভিচ ID কাৰ্ড আদাৰ দেন
আপোনাৰ আধাৰ কাৰ্ড এইখন আপলোড কৰিব লাগিব আপোনাৰ সাৰ্ভিস আইডি কাৰ্ডটো থকাটো বহুত ইম্পৰ্টেন্ট আদাৰৱাইজ আপুনি এইখন ৰেজিষ্টাৰ কৰিব নোৱাৰে সো আপোনাৰ সাৰ্ভিস আইডি কাৰ্ডখন আপলোড কৰিব লাগিব ঠিক আছে এইদৰে যেতিয়া আপুনি গুটেই কেটা ইনফৰমেশন কাৰেক্টলি ফিল আপ কৰি দিব ফাইনালি আপুনি সাবমিট কৰিব লাগিব আৰু এইখন সাবমিট কৰাৰ 2-3 দিন পাছত আকৌ আপুনি এইখন লগইন কৰি চাব লাগিব সো 2-3 দিন পাছত যেতিয়া আপুনি চাব তেতিয়া আপুনি দেখিব যে কুৱেৰি যদি আহে আপোনাৰ যদি কিবা ডকুমেন্ট বা কিবা ফটো যদি মানে ৰং আপডেট হৈছে বা ভাল এমবিত আপলোড হোৱা নাই বা ভালদৰে বুজিব পৰা নাই কনসাৰ্ন ডিডিঅ'য়ে তেতিয়া তেওঁলোকে আকৌ আপোনাক আপলোড কৰিব দিব সো সেই পাছত আকৌ আপোনালোকে আকৌ আপলোড কৰি দিব এই এমবিটো আৰু ইয়াৰ যি মানে মেজাৰমেণ্ট আছে সেইটো মিলাই আকৌ আপলোড কৰি দিব সো চাব কেইদিনমান পাছত আপোনাৰ ডিডিঅ' ভেৰিফিকেশ্যন হৈ আপোনাৰ ফাইনেলি যিখন ই কাৰ্ড আছে এইখন ই কাৰ্ড ডাউনলোড হৈ যাব এইখন দেখাই দিছোঁ এতিয়া মই দেখাই দিম আপোনালোকক মই যিখন ই কাৰ্ড বনাইছোঁ মোৰ মালচিয়াৰ এইখন ইয়াত আপোনালোকে চাব পাৰে অলৰেডি মই এটা গভৰ্ণমেণ্ট এমপ্লয়ি হয় সেইকাৰণে মোৰ এই প্ৰচেছটো কৰিবলগীয়া দৰকাৰ নাই অলৰেডি ই কাৰ্ড ডাউনলোড হৈ গৈছে সো মালচিয়াত হেল্থ ৰেজিষ্ট্ৰেশ্যন কৰাটো বহুত ইজি হয় আপোনালোকে ঘৰত বহি কৰিব পাৰিব এই বিষয়ত যদি আপোনালোকৰ কিবা যদি হেল্প লাগে কমেণ্ট বক্সত কমেণ্ট কৰিব মই আপোনালোকক এজ ফাৰ এজ পচিবল হেল্প কৰিম সো দ্যাটছ অল ফৰ নাও থ্যাংকস ফৰ ৱাচিং দ্য ভিডিঅ'